December can save your APSC 2026 attempts. December আপোনাক APSC 2026 attempt to বসাব পাৰে কেনেকৈ আজি আপোনাক মই হেতু প্ৰুফ কৰি দেখাম ঠিক আছে প্ৰুফ কৰি দেখাম কাৰণে গটে ডিসেম্বৰ টু আমি আপোনাৰ জুনৰ এটা মই ফাৰ্স্ট টাইমলাইন লৈ লও ফাৰ্স্ট এটা আপুনি টাইমলাইন চক টাইমলাইনটো আপুনি আজি মই প্ৰুফ কৰিম তো কথাটো হল প্ৰথম গটে টাইমলাইনটো চক গটে লাইনটো কিহৰ পৰা ড্ৰ কৰিছো মই ডিসেম্বৰ টু আপ টু September. Next September means 2026 or September leke. Etia September leke moi body to apuni dekhise September kiyo loisu because etur joa bosor tu jodi ami saw ba present 10 to jodi sai possibility ase September exam hobo pare. It is a possibility as per previous trend. Eto apuni kono guarantee noy kin hoilo September porikha hobo pare. September porikha hole etia December choli ase तो prelims sor notification assume goilu e December e January March or ভিতৰত prelims or notification to আহিল গৈ কিন্তু পৰীক্ষা কেতিয়া কন্ডাক্ট হয় যদি হেতু ওতে হয় তেতিয়া এইবাৰত 8 জুনত কন্ডাক্ট হৈছিল তো হেতু হিচাপত 10 জুনত পৰীক্ষাটো কন্ডাক্ট হ'ব পাৰে ধৰি লৈছো এনেকুৱা কোনো টেন্টেটিভ আপুনি এটো ডেট এটা 10 জুনত ঠিক আছে আপোনাৰ প্ৰিপাৰেচন সব ঠিকে গৈ আছে আপুনি আজি আৰম্ভ কৰক লাগিলে আপুনি ভেটৰানে হক জেনেকে নহক আপুনি পঢ়ি আছে মুঠতে তো পঢ়ি থাকোতে কি হল এই তিনিমাহ আপুনি পঢ়িলে এটা পঢ়ি থাকোতে আপুনি কি কভাৰ কৰিছে আপুনি হিষ্ট্ৰী কভাৰ কৰিছে আপুনি পলিটি কভাৰ কৰিছে আপুনি জিওগ্ৰাফি কভাৰ কৰিছে এখিনি গৈ আছে ঠিক ঠাকে গৈ আছে যদি আপুনি এনেকে কভাৰ কৰিও থাকে কৰি থাকিলেও তাতো কিছুমান আপোনাৰ লিমিটেশনস আহিব লিমিটেশনস কি মই এটো কথা কলো যদিহে আপুনি আজিলৈকে মেইনস লিখা নাই বা যদিও মেইনস লিখিলো আকৌ মেইনসৰ বস্তুখিনি ৰিভাইজ কৰা নাই বহুত বেছি এটা ডাঙৰ ব্লান্ডাৰ হ'ব মোৰ মতে কি ব্লান্ডাৰ বিকজ এই টাইমটোত আপুনি দেখিছেন 3 মান্থস ইয়াৰ পৰা ইয়ালে 3 মান্থ ইয়াৰ পৰা ইয়ালে 3 মান্থ তাৰমানে প্ৰিলিমছলে মোটামুটি আপোনাৰ সময় আছে ডিসেম্বৰৰ পৰা আৰম্ভ কৰিলে তো গতিকে এই ডিসেম্বৰৰ পৰা যদি আপুনি এটা গ্ৰেন্ড আৰম্ভ কৰে ধৰি লওক আজিলৈকে যদি পালমাৰি মাৰিও কাম চলি আছে আজিৰ পৰা গ্ৰেন্ড আৰম্ভ কৰিলে এতিয়া আপুনি আৰম্ভ কৰিব ধৰি লওক 1 তাৰিখ বা ডিসেম্বৰ বা আপুনি এই ডিসেম্বৰ 1 তাৰিখ বা ফাৰ্স্ট উইক যেতিয়া পৰা আপুনি গ্ৰেন্ড কে আৰম্ভ কৰিব একদম ষ্ট্ৰাকচাৰ কৰিব প্ৰিপাৰেচন যদি ষ্ট্ৰাকচাৰো কৰে তেতিয়া আপুনি কোৱেশ্চনটো আহে যে কি পঢ়িব এটা কমন আপোনাৰ ডাউট থাকে কাৰণ সক এপিএসসি প্ৰিপাৰেচনটো দুটা ষ্টেজেস কিন্তু এটোটো আমি জানো প্ৰিলিমছ আৰু অলৰেডি ধ্যান দিছো না মেইনছৰ প্ৰিলিমছৰ তফাতটো বহুত বেলেগ প্ৰিলিমছত যদিও সাবজেক্ট পলিটি হিষ্ট্ৰী জিওগ্ৰাফি কিন্তু কি হয় হিষ্ট্ৰী পলিটি জিওগ্ৰাফি হলো দুইটাৰ সুধা ধৰণ বেলেগ প্ৰিলিমছত হিষ্ট্ৰী খুদিব আপোনাক যে ইন্ডাস ভ্যালিৰ পৰ ধৰি লওক ইন্ডাস ভ্যালি চেপ্টাৰ ইন্ডাস ভ্যালি প্ৰিলিমছত খুদিব যে মহেঞ্জোদাৰো সিটিখনক কিয় ডেট সিটি বুলি কোৱা হয় ইয়াত ওয়াটাৰ ৰিজাৰ্ভেশন সিস্টেমটো কোনখনত পোৱা হৈছিল ইন্ডাস সিটি এনেকুৱা ধৰণৰ ফ্যাকচুৱেল কোৱেশ্চন কিন্তু মেইনছত খুদে যে মহেঞ্জোদাৰো আৰবান সিভিলাইজেশন কেনেকৈ ইমান প্ৰগ্ৰেছ আছিল মহেঞ্জোদাৰোৰ লগত বৈদিকৰ কম্পেয়াৰ কৰা মহেঞ্জোদাৰোৰ পৰা তুমি প্ৰেজেন্ট কনটেক্সটত কি শিকিব পাৰো প্ৰায় তেনেকুৱা ধৰণৰ লাইনত কোৱেশ্চনস জিনবোৰ প্ৰিলিমছত কমপ্লিট ডিফাৰেন্ট আৰু সেই কাৰণে কৰবাত আমি কি কৰিব লগা হয় যদিও হিষ্ট্ৰী পলিটি পঢ়ো এই ষ্টেন্ডাৰ্ড বুকখনক আমি অলপ আপগ্ৰেড কৰিব লগা হয় কিন্তু আপগ্ৰেড কিহত মেইনছৰ সাবজেক্ট আৰু হেতু কাৰণে কৰিবলৈ মই বহুতবাৰ অলৰেডি মোৰ ভিডিঅবোৰত কৈ আহিছো হেতু যে ৱে বাই ৱে অফ পিআইকিউ আমি কৰি প্লাই ট্ৰেন্স চাই পিআইকিউ আৰু সিলেবাস এই দুইখন চাইয়ে আমি কি কৰিব পাৰো আমি তেনেকুৱা সেন্ট্ৰিক কৰি লব পাৰো এটা কথাটো হল মই ডিসেম্বৰত কিয় কথাটো কৈছো ডিসেম্বৰ বুলি এই কাৰণে কৈছো এই তিনিমাহ আপুনি আপোনাৰ প্ৰিপাৰেচনটো বেছি মেইনস কম প্ৰিলিমছ কৰিব লাগে মই কোৱা নাই যে প্ৰিলিমছ পঢ়িব না লাগে কিন্তু বেছি মেইন সেন্ট্ৰিক পঢ়িব লাগে লাগিলে হেতু আপোনাৰ ডে 1 হক ডে আপুনি আজি আপোনাৰ বিগিনাৰ হক প্ৰো হক তিনিবাৰ ভাইবা দিয়া হক ডাজ নট মেটাৰ কিয় একদম প্ৰো হজনেও কেনেকৈ কৰিব পাৰে বিকজ তেওঁ চেপ্টাৰ এটা পঢ়িলে সেই চেপ্টাৰটো সাপোজ হিষ্ট্ৰী আজি আপোনাৰ ইন্ডাস ভ্যালি পঢ়িলে তো ইন্ডাস ভ্যালি মেইনছত কি আহে সেই কথাখিনি চাই লওক আৰু আজি ভিডিঅটোত এইখিনিয়ে বেছি লিংক পাব পাৰিব যোনখিনি একদম বিগিনাৰ নহয় জাস্ট অলৰেডি যাৰ এই বেসিক সাবজেক্ট গিটা পঢ়ি শেষ হৈছে তো সেই সকলে কিন্তু এটো ফলো কৰাটো বহুত জৰুৰী ঠিক আছে এটা কি কৰিব মেইন মুদ্দে কি বাত তো মুদ্দে কি বাত কি ডিসেম্বৰটো আপুনি মাৰ্চলৈকে কি কৰিব আপুনি একদিন মেইনছৰ টপিকবোৰ পঢ়ক মেইনছৰ যোনবোৰ সিলেবাসটো মেইনছৰ সিলেবাসবোৰ আপুনি একদম ডিটেইল সিলেবাস
তাত লিখা আছে প্ৰতিটো ৱৰ্ডত যে আপুনি এটা পলিটিৰ কথাই ক'লো ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট একদম ধুনীয়াকৈ লিখা আছে গভৰ্ণৰ কিন্তু প্ৰিলিমছৰ সিলেবাসটো জাস্ট ইণ্ডিয়ান কনষ্টিটিউচন একদম ভেগ ন এটা আপুনি ভেৰি ধৰি কৰিব নোৱাৰে ইয়াত পইণ্ট কে আছে আৰু যোনবোৰ ডাইৰেক্ট পৰীক্ষাত আহে এটা ইনক্লুসিভ গ্ৰোথটো সিলেবাসত ডাইৰেক্ট মেনশন আছে আৰু হেতু লৈ ইউপিএসসি দেখিব কোৱেশ্চনছ বাৰ আহি থাকে এপিএসসি এবাৰ সুধিছে তো গতিকে ডায়াসপৰা আপোনাৰ বাৰু বহুতখিনি যোনখিনি আছে যোনটো প্ৰিলিম সিলেবাসটোৰ লগত কি বহুত মানে গ্যাপ এটা আছে প্ৰিলিমছ আৰু মেইনছৰ সিলেবাসটোৰ লগত গ্যাপ আছে কিছুমান শব্দ আছে এই শব্দবোৰ আমি কি কৰিব পাৰো এই 3 মাহত আপুনি কি কৰি পেলাব পাৰে ৰেডি কৰি পেলাব পাৰে এই 3 মাহ ৰেডি নকৰিলে আপোনাৰ কি হ'ব ধৰি লওক আপুনি মাৰ্চৰ পিছত প্ৰিলিমছ পঢ়িব যাৰ প্ৰিলিমছ অলৰেডি দুৰ্বল ইটো বেছিয়ে পঢ়িব লাগিব প্ৰিলিমছ মই প্ৰিলিমছলৈ মই এইটো কথা কম এইটো আপোনাৰ এতিয়ালৈ যাৰ দুৰ্বল মই আগতে কৈছো প্ৰিলিমছ এটো মোৰ সদায় এটো ষ্ট্ৰং হল এটা মই যদি প্ৰিলিমছ পঢ়ো মই এমাহ পঢ়িলেও প্ৰিলিমছ হৈ যায় বা কেতিয়াবা এমাহ নপঢ়িলেও প্ৰিলিমছ ক্লিয়াৰ হৈ যায় বহুত মানুহ নাপাও যোনে সপ্তাহ মানে অলৰেডি ভেটেৰান প্ৰিপাৰেচন প্ৰিলিমছ ইনিয়ে দিয়েগে পৰীক্ষাত কিন্তু তেনেকৈ ক্লিয়াৰ কৰে হেতু সক হেতু কাৰণে সবৰ কাৰণে আপুনি হ'ব নোৱাৰিব নতুন মানুহ এজনে যাৰ প্ৰিলিমছ হোৱা নাই হিটো তেনেকৈ ল'ব নোৱাৰিব কাৰণ বেছ লেভেলটো ওপৰত আপোনাৰ প্ৰিলিমছ ডিপেন্ড কৰে ঠিক আছে যি নহওক তথাপিও মই ধৰি লৈছো 3 মাহ আপুনি এজন মানুহটো তেতিয়া প্ৰিলিমছ পঢ়িব লাগিব যদি এই মাজৰ টাইমটো প্ৰিলিমছ পঢ়ে এতিয়াও যদি আপুনি প্ৰিলিমছে পঢ়ে প্ৰিলিমছ আপুনি ক্লিয়াৰ কৰি যাব প্ৰথম মই আৰম্ভ কৰা কোৱেশ্চন কথাটোই আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ আপুনি গৈ পেলাই ইয়াত কি হৈ যাব কিন্তু প্ৰবলেমটো হ'ব যেতিয়া এই দুৱাৰখন পাৰ হ'ব জুনৰ দুৱাৰখন পাৰ হৈ পেলাই আপুনি যেতিয়া এই প্ৰিলিমছ নিকল আপুনি এটা পাব এতিয়া আপোনাৰ কোৱেশ্চন হৈ গ'ল যে এতিয়া কি প্ৰিলিমছটো কমপ্লিট হৈ গ'ল ভালো লাগি থাকিব আপোনাৰ পঢ়া ঠিকে আছে বুলি থৈছো ন পঢ়া যদি ঠিক নাই তেতিয়াতো বেয়া হ'ব এতিয়া ইয়াত আপোনাৰ কোৱেশ্চনটো আহিব অতে হে টাৰ্মটো নপঢ়িলো মেইনছ ৰিলেটেড এথিক্স কি হ'ব এতিয়া কৈ পেলাই এথিক্স কি হ'ব এছে কিছুমান টপিক থাকিব এইবোৰ কেনেকৈ চাম এথিক্স এছে সিলেবাসৰ আপুনি যেনেকৈ মই ক'লো এতিয়া ইনক্লুসিভ গ্ৰোথ আৰ্ট এণ্ড কালচাৰ ৰিলেটেড কিছুমান আমি ইয়াত কোৱেশ্চন চাব লাগিব পিআইকিউছ খিনি চাব লাগিব ডায়াসপৰা ইন্টাৰনেল সিকিউৰিটি এইখিনি আপুনি ধৰ গভৰ্নেন্স এইবোৰ আপোনাৰ বেলেগকে আছে মেইনছৰ সিলেবাসটো একদম ডিসক্ৰিট মানে ইয়াতকে বহুত বেলেগ হয় আপুনি 40% 50% সিলেবাস দুটো অলপ বেলেগ হয় কিন্তু এইখিনি পঢ়িলেও আপুনি প্ৰিলিমছত লাভ পাব আকৌ এটা কথাটো হ'ল ঠিক আছে এইখিনি আপুনি তেতিয়া হেগিনত কি হয় আধা কামটো আপোনাৰ এথিক্স আৰু আছে নামতে গুছি যাব আপুনি প্ৰিপেয়াৰ হওঁতে 10-15 দিন গুছি যায় প্ৰিলিমছটো পাছ কৰি কিবাকে যদি প্ৰিলিমছ লোৱাৰ কাটবলে কাটব এখ আপুনি বলে কিবাকে পাও না পাওকে আছে ক্ৰিটিকেলত আছে তেতিয়াতো আপুনি এক মাহ দিন ইনিয়ে যাব একো নপঢ়াকে যাব যদি নপঢ়াকে যায় আপুনি আহি গৈ পেলাই জুন মাহটো পাৰ হৈ গ'ল জুলাই পাই যাবহি থাকে কিমান আগষ্ট সেপ্টেম্বৰ সেই দুমাহ আপুনি বহুতে মেইনছ দিয়ে কিন্তু মেইনছ দে আৰ অলৰেডি ডিফিটেড মানে পঢ়াৰ আৰু কোনো হাৰি নাথাকে যে মাইন্ডসেটটো তেটো লিডে এইবাৰ মই তেনেকুৱা বহুত বেছি ক্যান্ডিডেট পাইছো যোনে কয় স্যাৰ অলৰেডি এবাৰটো ইনিয়ে জাস্ট হেৰিৰ কাৰণে দিছো একো মানে নাই আৰু দিলো এটো স্যাটিসফাইড নহয় কিবাকে পেপাৰখন লিখিয়ে কিবা ভাল লাগে কিন্তু আপুনি চাব ইউ উইল নট গেট এনি ৰিজাল্ট পসিবিলিটিটো থাকে দুই এজনে তাতো এক্সেপশন কৰে ইট ইজ এ ডিফাৰেন্ট থিং হি ইজ এন এক্সেপশন কিন্তু ইউজুৱেল কেছত মানুহৰ এই প্ৰবলেমটো হয় তো এই দুমাহত আপুনি মেইনছৰ সিলেবাসটো কি কৰিব নোৱাৰে শেষ কৰিব নোৱাৰে তো শেষ কৰিব নোৱাৰা কাৰণে আপোনাৰ কি প্ৰবলেম হয় এই মেইনছটো আকৌ আপুনি গোটে বৰবাদ আৰু সব প্ৰিলিমছ পাস কৰক মেইনছ পাস কৰক একো বস্তুৰ ভ্যালু নাই মই পাজিলকে জীৱনত প্ৰিলিমছ তেনেকৈ ফেল কৰা নাই প্ৰিলিমছত সদায় মই কাটঅফতকে আই নেভাৰ ফেল প্ৰিলিমছ তো কিন্তু কাটঅফতকে সদায় মই জেনেৰেল কাটঅফতকে 10-20 মই বেছি পাই ট্রাই কৰকে ডাবল 60-70 বেছি পাইছো পুৰণা প্যাটাৰ্ন কিন্তু ষ্টিল কি ভ্যালু আছে আলটিমেটলি নাই পোৱা তো গতিকে এটোৰ কোনো ভ্যালু নাই আলটিমেটলি এ জনটো ক্লিয়াৰ কৰিব লাগিব মানে প্ৰিলিমছও ক্লিয়াৰ কৰিব লাগিব মেইনছও ক্লিয়াৰ কৰিব লাগিব ইয়াৰ পাছত ইন্টাৰভিউ ক্লিয়াৰ কৰিব এই তিনটা যদি আপোনাৰ গুটে কিউমুলেটিভ হয় তেতিয়াহে লাভ কাৰণ সব ইয়াত প্ৰিলিমছ ফেলছ কৰা ইন্টাৰভিউ ফেল কৰা মেইনছ ফেল কৰা পৰীক্ষা নিদিয়া তিনিটাৰ মূল দৃষ্টিত ভ্যালু একে আপুনি ফিলসফিক্যালি ধে ভ্যালু লিয়া থাকিব পাৰে কিন্তু আপুনি যদি অবজেক্টিভলি চাই ভ্যালু নাই মই ফেল কৰিছো মই পৰীক্ষা নিদিয়াৰ লগত কি ডিফাৰেন্স আছে একো ডিফাৰেন্স নাই তো গতিকে এই গুটে প্ৰচেছটো কাৰণে এটা কৰিব কি ঠিক আছে প্ৰবলেমটো আপুনি গম পালে এটা কৰিব কি এই প্ৰথম আৰম্ভণিটোৱে তো ডিসেম্বৰে আপোনাক বচাব পাৰে এই ডিসেম্বৰ বুলি যদিও কৈছো বিকজ ডিসেম্বৰ যদি আপুনি কাট কৰি দিয়ে এই জানুৱাৰী ফেব্ৰুৱাৰী কিন্তু এই দুটা মাহত মানে দুটা মাহ থাকিব তেতিয়া মাৰ্চ এপ্ৰিল এই দুটা মাহত কিন্তু মেইনছৰ সিলেবাসটো আপোনাৰ কাৰণে আকৌ অলপ অসম্ভৱ নহয় একো বস্তুই অসম্ভৱ নহয় পৃথিৱীত আৰু কি হৈ যাব জটিল হৈ যাব হেতু কাৰণে তো গতিকে কি কৰিব প্ৰিপাৰেচনটো এই ডিসেম্বৰৰ পৰা আপুনি অলপ মেইনছ ওৰিয়েন্ট কৰি লওক তো ডিসেম্বৰ সেই কাৰণে সেভ কৰিবা এটা কেনেকৈ কৰিব এটোটো মই আপোনাক জাস্ট প্ৰবলেমটোহে ক'লো যে কৰি লওক তো কথা নহয় তাৰ কাৰণে মই কি কৈছো আপোনাক মই এটা
সলিউশনস মই অলৰেডি এটা ভিডিওত মই দিছো ভিডিওটো কি আপুনি সব তাত আপুনি কি কৰি ল'ব পাৰে এটা টাইম টেবলটো কি হয় মেইনছৰ সিলেবাসটো আৰম্ভ কৰা হৈছে এথিক্সৰ পৰা শেষ ক'ত হৈছে এটো শেষ হ'ব আপোনাৰ আৰম্ভ এথিক্সত হৈছে এটো শেষ হ'বগে গৈ পেলাই ক'ত মানে 25 ফেব্ৰুৱাৰী একদম হেৰিয়ৰলৈকে যে একদম আপোনাৰ 1 ডিসেম্বৰৰ পৰা আপুনি টেষ্টৰ সিৰিজটো যদি লয় ফেব্ৰুৱাৰী মাহটোৱে লওক 28 ডিসেম্বৰলৈকে কি হ'ব এই মাহটো কম প্ৰিলিমছ বেছি মেইনছ একেবাৰে জিৰ' কৰি ল'ব নালাগে যোনখিনি বিগিনাৰ কিন্তু যাৰ অলৰেডি কনফিডেন্ট আছে প্ৰিলিমছটো হৈ যাব তেওঁটো আপুনি ডাইৰেক্টলি কি কৰিব পাৰে এটো পুৰা মানে 100% মেইনছ পঢ়িলেও মোৰ মতে একো বেয়া নহয় কিন্তু ইটোৱে আপুনি 20% এটা ৰাখিব পাৰে যাৰ প্ৰিলিমছটো হোৱা নাই এটো অলপ পঢ়িলে অলপ মেইনছ পঢ়িলে তো হেতু যদি হয় তেতিয়া কিন্তু আপোনাৰ গোটেই অ্যাটেম্পটো সেভ হ'ব নহলে ইনে বেকাৰ তাত গুছি যাব আপুনি মোৰ লগত ডিসএগ্ৰি কৰিব পাৰে কিন্তু আপুনি খুদিব ইউপিএসসি পেপাৰ টপানব খুদিব দে গেট মেইনছ ৰেডি বাই আপোনাৰ ডিসেম্বৰ বা তুমি অপচনেল পঢ়িল তাৰ আগত অপচনেল পঢ়িল মেইনছৰ কন্টেন্টটো আগতে সলভ কৰিল প্ৰিলিমছৰ আগতে মেইনছ বিফোৰ প্ৰিলিমছ যদিহে আপোনাক সিলেকশন লাগে 2026 তে যদি আপুনি ইনে আৰু এক্সটেন্ড কৰি দিব পাৰে জাস্ট এবাৰ প্ৰিলিমছটো পাস কৰি লও তেতিয়া এটো কি কথা ঠিক আছে আমি এটো দেখো টাইম নষ্ট নকৰো বহুত দীঘলীয়া হ'ব পাৰে আজি ভিডিওটো কাৰণ মই বহুত কন্টেন্ট আমি কৈছো তো এটো এনেকে আপুনি মই কৈছো এটো কাৰণে কি কৈছো এথিক্সৰ কাৰণে দুটা সপ্তাহ দিছো এসে কাৰণে তাৰ পিছত এটা সপ্তাহ আপুনি একদম পুৰা সেগ্ৰিগেটেড আৰু এটোৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাই থৈছো বৰ দীঘলীয়া ইয়াত নকৰো এই টাইমটো আৰু এটো মোৰ পেড মেন্টৰশিপৰ টাইমটো তো আপুনি আপোনাৰ মই সিলেবাসটো আপলোড কৰি দিম তাত আপুনি নিজে কি কৰিব পাৰে নিজৰ একৰ্ডিং টাইমটো মিলাই ল'ব পাৰে বাট এটো মোৰ পেড মেন্টৰশিপত এটো আপোনাৰ যোনটো 6 ডিসেম্বৰৰ পৰা হ'বলৈ গৈ আছে 6 ডিসেম্বৰৰ পৰা হোৱা পেড মেন্টৰশিপৰ এটো শিডিউলটো তো আপুনি আপোনাৰ একৰ্ডিং কৰি ল'ব ঠিক আছে এতিয়া কৰি ল'ব কেনেকৈ কি কৰিব তাত এতিয়া মই মেন্টৰশিপ প্ৰগ্ৰামটোত কি হ'ব মই হেতু বিষয়ে অকমান আপোনাক জনাই দিম তাৰ আগত জনোৱাৰ আগত মই আপোনাৰ ফাৰ্স্ট সাবজেক্ট কি হবা স্টাৰ্ট কৰিম কৈছো ফাৰ্স্ট সাবজেক্ট এথিক্সৰ পৰা কিমানত 2 সপ্তাহত এটা এথিক্সত কি থাকে এথিক্স এনেকুৱা এটা সাবজেক্ট আপুনি 50 দিন দিলে 50 দিন যাব 2 মাহ দিলে 2 মাহ যাব কিন্তু 2 সপ্তাহ দিলে আপুনি 2 সপ্তাহটো তাৰ 80% মানে একুমুলেট কৰিব পাৰিব ইয়াত যিমান বেছি কিমান কম টাইম অলপ পঢ়িব লাগে এপ্লাইড বেছি জ্ঞানতকে মোৰ লাগে এথিক্স ইজ এন এপ্লাইড থিং এক্সাম্পল এটা পৰীক্ষা লিখিব নোৱাৰে আপুনি একদম 10খন 12খন কিতাপ পঢ়াৰ পিছত জুনে আপুনি প্ৰিপেয়াৰ পৰীক্ষা দিছে সিনিয়ৰ মানুহ খুদিব এটা এক্সাম্পল কোৱেশ্চন ধে লিখে তাত কিন্তু এটা এক্সাম্পল নাহে মানে তো এথিক্সৰ মাৰ্কস কম আহে তো এথিক্সৰ এটো মই আপোনাৰ দেখুৱাইছিলো আগত মোৰ এথিক্সৰ এটা ভিডিও আছে ইয়াত গৈ চাব তাত মই ডিটেইল এনালাইসিস কৰিছো আজি টাইম ওয়েষ্ট নকৰো তাত মই কৈছো হাইয়েস্ট কিমান পাইছে ইউপিএসসি 162 লৈকে মই আজিলৈকে হাইয়েস্ট মাৰ্কস দেখিছো আৰু এপিএসসি টো মই একদম এটা ডিটেইল কৰি থৈছিলো যোনটো 163 পাইছিল এপিএসসি টো এপিএসসি তেখেতে এসিএস পাইছে আৰু তেখেতৰ সাৰপ্ৰাইজিংলি জিএস পেপাৰৰ ভাগত 76 পাইছিল তাৰ পিছতো তেওঁ এসিএস পাবলে সক্ষম হল আৰু এডুকেশন মই আৰু এটা মই দেখাই দিছো মই নিজে 112 পাইছিলো মই নিজৰ স্কোৰটো কৈছো যত ইট ইজ নট এ গুড মানে এক্সেলেন্ট স্কোৰ ইট ইজ নট এ বেড স্কোৰ আপুনি যদি চাই এসএস ৰেংক 1 এটো 115 পাইছে এটা লিষ্ট মই আগত দেখিছো 112 পাইছিল 4 তো এটো হিমান্ত ৰেঞ্জতে 110 112 পালে ইটিজেন্স মানে আপুনি টপাৰৰ স্কোৰ এটা ঠিক আছে আৰু এটো মোৰ ওয়াইফে সেট পাইছিলে ওয়াইফেও এসএস পাইছিলে ৰেংক 28 পাই পেলাই তেও 114 পাইছিলে তো এওৰ পৰা মই গাইড কৰিছিলো যোনে 163 লৈছিল তো সি গাইড মি যেতিয়া মোৰ সিনিয়ৰ হয় তো এওক মই কৰিছিলো আৰু মই মাজতে 112 আপুনি এপিনে গ্যাপটো দেখিছেনে বহুত ডিফাৰেন্স আৰু হাইয়েস্ট আপুনি 154 পোৱা মোৰ মাজত মাৰ্কশিট এখিনি আছে এই বিষয়ে ডিটেইল মই কৈ গৈছো তো হিমানলৈকে এথিক্সত যাব পাৰে তো এথিক্স ইজ এনেকুৱা সাবজেক্ট যত যদি ভ্যালু এডিশন কৰে আপুনি কিন্তু 20 এটা বেলেগতকে বেছি পাব পাৰে এটো কিন্তু গ্যাৰান্টেড মানে গ্যাৰান্টেড নহয় মানে পসিবিলিটি এথিক্সত কিন্তু এথিক্সৰ পিছত মই এটা সাবজেক্ট আছে আপুনি মই যটো কথা কৈছো এসএল আপোনাৰ মই আপুনি একবাৰ 170 আৰু এইটোৰ ওপৰতো মই অলৰেডি ভিডিও দি থৈছো আপুনি এসএৰ ওপৰতো মই বহুত ভিডিও দি থৈছো ডিটেইলস 189 তো হেতুটো আপুনি এনেকুৱা চাবে ইয়াত কিন্তু গ্যাপটো 100 হ'ব পাৰে 120 পাই 210 পাই মই 189 পাইছিলো দ্যাট নট এ মানে ডাঙৰ স্কোৰ কিন্তু সৰু স্কোৰো নহয় এটো মানে এটা মানে মাজৰ লেভেলৰ স্কোৰ বুলি ধৰবে ঠিকঠাক স্কোৰ কাৰণ যদিহে আছে আপুনি মোৰ মতে পাৰ্সোনালি মই এনেকুৱা এখন মাৰ্কশিট দেখা নাই মোৰ ওচৰত 300 ৰ ওপৰত মাৰ্কশিট আছে এসিএস এপিএস মানে বহুত আজিলৈকে যিমানবাৰ নতুন প্যাটাৰ্ণত কন্ডাক্ট হল গুটেবো মিলাই কিন্তু এনেকুৱাখন মই মাৰ্কশিট দেখা নাই যোনখন মাৰ্কশিটে এসিএস পাইছে বা উইদাউট গেটিং 150 160 কোনোবা পাব পাৰে মই নাজানো কিন্তু মই দেখা নাই এটো কথা কল মেজৰিটি এই স্কোৰটো 180 200 ইমানত পায় তো তাৰ বহু নোপোৱা গিতে ডিফাৰেন্স আপোনাৰ হেৰিয়ত আহে মই অলৰেডি এই ভিডিওত এনালাইসিস কৰি দেখাই থৈছো কেনেকৈ আপুনি তাত যদি 50 মাৰ্ক এটা কম পায়
আপুনি ডাইৰেক্ট হেৰি পাই যায়গে মানে সাৰ্ভিস সলনি হৈ যায় হয় না পাব পাৰে বাকি সব পেপাৰ ঠিক থাকিলো আপুনি তাত মোৰ ভিডিওটো চাই লব পাৰে এটো থাম্বনেইলতে আছে আইএসকো 89 বুলি তো ঠিক আছে এটোত আপোনাৰ গল এটো মই আপোনাৰ ডিটেইল দেখাল এতিয়া কথাটো হ'ল কমন ডাউটবোৰ কি আহে প্ৰথম কথাটো হ'ল মানে মোৰ এটো মেন্টৰশিপ প্ৰগ্ৰামটোত মই যোনটো ডিজাইন কৰিছো হেতুৰ বেসড অন মেইনছৰ পিছত কি প্ৰবলেম আহে কাৰণ মেইনছত 3 মাহ পায় 3 মাহৰ মানুহে 2 মাহ সময় ইনে বেকাৰ কটাই দিয়ে লাষ্টৰ 1 মাহটো আৰু কিবাকে আৰু লালাইকেটাই পৰি থাকে যে কিবাকে পাস কৰিব লাগে 3 মাহ এটা কমন ডাইলগটো প্ৰথম এটো কথাই কলো এথিক্সত পিএইচডি কৰি দিয়ে এইবোৰৰ ওপৰত মই অলৰেডি ডিটেইল কৈয়ে থৈছো যে এথিক্সতে বহুত কৰি দিয়ে বহুত পঢ়ে কিন্তু লিখিব নোৱাৰে লিখুত বহুত পঢ়ে কিন্তু আপুনি চাব নিজে চাব দিনটো পঢ়িলে নহয় আজি আপুনি দুদিন কিতাপখন সামৰক 5 মিনিট বহক কি লিখিব পাৰিছে আপুনি চাব পঢ়াটো খুব যোনটো ভাল দিন এটা গৈছে কেদিনা কৈছো এনেকুৱা এটা কেতিয়াবা দিন যায় ন বহুত পঢ়িলে আপুনি ভালকে পঢ়িছে সামৰি পেলা লিখকচোন আৰু ইট ইজ এ গেম এক্সামত লিখা এটো ৰিটেনৰ ওপৰত বেছ কৰি আপোনাক স্কোৰ দিয়ে তো গতিকে ইয়াক আপুনি এভয়েড কৰিবই নোৱাৰে আপুনি কি লিখিছে হেতু দিব আপোনাৰ মোৰ ফেস চিনি নাপায় এক্সামিনাৰ চাই থাকোতে আপুনি সুকা গেধা আপুনি পঢ়িছে নপঢ়িছে কোনো মতলব নাই কপিখনত জি লিখিছে তো গতিকে লিখিছ আৰু আপোনাৰ কি হয় এটা মই স্পেশালি এথিক্সত কৈছো এথিক্সত কিছুমান এটা পোৰশন আছে থিংকাৰ্স যিমান বেছি পঢ়িব পিএইচডি কৰিবলৈ মন যাব তাত ফিলসফাৰ স্কিন আছে বহুত কিবা কিবি আছে বুজি নাপায় আৰু কনসেপ্টবোৰ অলপ কি হয় মানে অলপ প্লিজ এগালমান মানুহৰ থিংকিংটো কম সময়ত পঢ়িব লাগে তো হেতু কাৰণে এটো মানুহৰ প্ৰবলেম হয় তাৰ পিছত প্ৰবলেম হয় থিংকাৰ্সখিনি পঢ়ি ললে তাৰ পিছত কেস ষ্টাডিজ লিখিবলৈ প্ৰবলেম হয় মানে কেস ষ্টাডিজ কেনেকৈ লিখিম কি কৰিম এটোত আপোনাৰ অসুবিধা হয় তাৰ পিছত প্ৰবলেম হয় এক্সাম্পল নাথাকে কেস ষ্টাডিজো হয় কি হয় মানুহৰ এক্সাম্পল গোটেই আনসাৰটো লিখে কিন্তু সৰু এটা এক্সাম্পল দিব নোৱাৰে জুনে এক্সাম্পল দিয়ে কমন এক্সাম্পলবোৰ দিয়ে এটা দেখিব ইসি ধৰণ এনেকুৱা ধৰণে এথিক্সৰ পেপাৰ গোটেই এইবোৰত সেম মানে কাইলে মৰালিটি কনসেপ্ট সবে যদি একেটা দিয়ে মানুহটো কি আপোনাৰ ক্ৰেক্স হ'ব 163 জুনে পাইছিলে মই কৈছো তেখেতৰ এক্সাম্পল এটা বেলেগ এটা দিছিলে আপুনি এথিক্সৰ ভিডিওটো ওয়ান অফ দা কোৱালিটি ওয়াইজ ওয়াৰ্স ভিডিও টেকনিক্যালি ওয়াৰ্স ভিডিও বাট তাত বহুতখিনি আপুনি ইনসাইট পাব আপুনি তাতো এটা ভিডিও চাই ললো আপুনি নিজে আগবাঢ়িব পাৰিব ঠিক আছে মই এটো আপুনি এথিক্সৰ ভিডিওটো মই এটো কৈছো মোৰ চেনেলত গৈ প্লেলিষ্টত চাব যদি আপুনি সময় পায় তেতিয়া আপুনি দেখিব তাৰ পিছত ইয়াত আপোনাৰ কি হয় আমি এথিক্সৰ কোৱেশ্চনটো লিখোতে এক্সাম হলত আপুনি কেস ষ্টাডিজত বহুত বেছি গুছি যায় এইবাৰ 2023 কেস ষ্টাডিজখন বহুত বেছি কেস ষ্টাডিজ আছে গুটেখন কেস ষ্টাডিজ তো কেস ষ্টাডিজ যদি আপুনি বহুত কৰিব লগা হয় কি কৰিব নোৱাৰিব আপুনি সময় মিলাব নোৱাৰিব তাৰ পিছত আপোনাৰ প্ৰবলেম হয় এথিক্সত পাৰ্সোনাল বেস এক্সাম্পল দিব লাগে আমি পাৰ্সোনাল বেস মানে আপুনি ধৰক আপুনি ব্লাড ডোনেট কৰিব আপুনি নিজৰ আপুনি মই ইয়াত দেখাম কেনেকৈ আপুনি তাৰ এটা বেংক বনাব পাৰে তাৰ পিছত আপুনি টাইম মেনেজমেন্টত প্ৰবলেম হয় আৰু আমি এটা ইউজ কৰো এতিয়া আমি বহুত এটা হৈছে ChatGPT হয়নে আমি ChatGPT ইউজ কৰো কিন্তু ChatGPT কেনেকৈ ইউজ কৰে তাৰ যদি আপুনি অলপ মানে ভাৰি এটা কৰি লয় ভালকে ইউজ কৰিব পাৰিব মানে ভালকে ইউজ কৰক বহুতে প্ৰম্পটটো ইট ইজ এ প্ৰম্পট ডিজাইনিং এজ এ বিষয় ন আপুনি এটো জানে আৰু তাৰ প্ৰম্পটটো যদি ভালকে দি লয় বহুতে ইনি সব যিকোনো বস্তুতে যদি সাবজেক্টিভ আপুনি দি দিছে নহয় ইউ আৰ ডিনাইং ইউৰ সাকসেস কিন্তু 100% হ'ব প্ৰতিটো বস্তুৱে ChatGPT চেক কৰিবলৈ দিছে চাৰ্জ কিবা এটা বস্তু লিখিছে ChatGPT পৰা চাই লিখিছে আপোনাৰ ব্ৰেইনে নিজে চিন্তা কৰিবলৈ বাতি দিব পৰীক্ষাটো আপোনাক মোবাইলটো দিন দিয়ে চেক কৰিটো বহুত দূৰৰ পৰা পঠাব তো আপুনি এনেকুৱা হৈ যাব তাৰ ওপৰত ডিপেন্ডেন্ট হৈ যাব কিন্তু সেই কাৰণে ইউজ কৰক টেকনলজি কিন্তু তাৰ ওপৰত প্ৰতিটো মানে বিষয় ChatGPT বহুতে এটো মানে প্ৰাউডলি কয় আৰু আপোনাৰ ওচৰত ChatGPT নাই মোৰ ওচৰতো আছে কাগজত তাতকে পেড ভাৰ্চনৰ ডাঙৰ সাবজেক্টখন আছে তো গতিকে সেইটো সবৰ কাৰণে এক্সেস তো এটো নাভাবিব যে ChatGPT ইউজ কৰি আছো মানে মইতো এনেকে কৰি আছো কৰি ভাল লাগি থাকে মানে এটো ট্ৰেপ হয় মই এটো কথা কৈছো মোৰ নিজৰো লাগে মই বেলেগ আইও কয় মানে ষ্টুডেন্টও কয় এবাৰ মেন্সৰ সময়ত বহুত গিলা ষ্টুডেন্টে এটো কথা কৈছে দেখিলে ঠিক আছে এটো বাদ দিয়ক আমি তাৰ নাম এটো হ'ল তাৰ পিছত কি হয় কি আপুনি পিআই আসাম লিংক কেনেকে কৰিব আসামৰ কোৱেশ্চনছ বহুত বেছি আহে এনি পেপাৰতে আজিকালি আসামটো লিংক কৰাই দিয়ে আৰু যদিও লিংক নকৰাই আপুনি আসাম যদি লিংক কৰে হেতু এক্সপেক্টৰ হয় দুটা মাৰ্কস আপুনি বেছি পাব পাৰে তো ডায়াগ্ৰামবোৰ কিছুমান ড্ৰ কৰিব লাগে হেবোৰ কেনেকে কৰিম হেবোৰ মেইনছত যে আপুনি কিছুমান ডায়াগ্ৰাম থাকে ন ইণ্ডিয়াৰ মেপখনক একেবাৰে নাই আকে কেতিয়াবা দেখিব এই আপুনি কাশ্মীৰৰ ওপৰৰ পাৰ্টটো আকে কেতিয়াবা দেখিব তলৰ পেনিনসুলাৰটো আকে আপুনি এবাৰ কাৰ্বি আংলঙৰ মেপ আকিব পাৰে মই নিজে এক্সামত আপোনাৰ আকি হৈ আছো যি নহওক তাৰ পিছত আপুনি দেখিব আপুনি কমন আহে নে এনেকুৱা কিছুমান আপুনি কি ধৰণৰ হেখিনি চাব পাৰিব এটা এক্সাম্পল যে আপুনি বনাব এক্সাম্পলবোৰ আপুনি কেনেকুৱা ধৰণে বনাব আপুনি ক'ত পাব হেবৰ কাৰণে টপাৰ কপি চাব এই যে 3 মাহত মই কৈছো পঢ়িব টপাৰছ ভিজনত আপুনি ভিজিট কৰিলে কপিজবোৰ পাই গল তাৰ পৰা আপুনি কিছুমান এক্সাম্পল উলিয়ালে ডায়াগ্ৰাম উলিয়ালে ইণ্ডিয়া মেপখন ওয়াৰ্ল্ড মেপখন কেনেকৈ ড্ৰ কৰে হেতু চালে কিছুমান ফ্যাক্টস লিখিলে এইবোৰ আপুনি লিখিব কোচিং মেটেৰিয়েলটো আপোনাৰ যদি আছে তাৰ পৰা আপুনি এক্সাম্পলবোৰ ড্ৰ কৰিব পাৰে গোটেই কোচিং মেটেৰিয়েলটো পঢ়া নাই কিন্তু এক্সাম্পলৰ কাৰণে এনি কোচিং মেটেৰিয়েল কৰিব পাৰে আপুনি
কিন্তু আপুনি আসাম কাহিনী পিছৰ পৰা চাব পাৰে আসাম বাৰ্তা মাই গপত কি আছে মন কি বাতত বহুত ধুনীয়া কন্টেন্ট থাকে তাৰ পৰা আনিব লাগে মাইথলজি আপুনি ভৰাব পাৰে এথিক্সত বহুত বেছি ভৰাব পাৰে মই এটো দেখাম তো পাৰ্সোনাল বেস শ্লোকা কিছুমান দিব পাৰে আপুনি সংস্কৃত যত জীৱ তত জয় তেনেকুৱাকে ধৰণৰ তোমাৰ তাৰপিছত আপোনাৰ প্ৰকৃতি ৰক্ষিতি এনেকুৱা ধৰণে আপোনাৰ যোনটো কোচ আছে এইবোৰ আপুনি এতিয়াৰ পৰা কি কৰিব পাৰে বনাই যাব পাৰে যদি এইবোৰ বনাই যায় এইবোৰ তেতিয়া হেগিদিন মুখস্থ কৰিলে হ'ব মানে মেইনছৰ আগত এইবোৰ আপোনাৰ ৰিফ্লেক্ট কৰিব পাৰিব নহলে এখিনি নোৱাৰে সিভিল সাৰ্ভিসৰ আপুনি এক্সাম্পল তো এনেকুৱাকে কি কৰিব এখিনি আমি কি কৰিব পাৰে আপুনি ধৰক গৈ দিব পাৰে ঠিক আছে তো এখিনি আৰু এটা কি কৰিব পাৰে আপুনি থাম্বনেল টাইপত এটা ইউজ কৰিব পাৰে থাম্বনেলটো কি আপুনি এটা কোচ দিব পাৰে প্ৰতিটো এথিক্সৰ কথা কৈ আছো দেই মই এটা পাৰ্টিকুলাৰলি এথিক্সৰ কথা কৈছো এটা সাবজেক্টৰ আপুনি এটা কোচ দিব পাৰে এটা সাপোজ ইন্ডিকেটিভ এটা কোচ বনাই থলে এটা আপুনি ডেফিনিশন বনাই থলে ইন্ডিকেটিভ বেস 3-4টা এক্সাম্পল দিলে ধৰক আপুনি কাইলে হাৰিয়ৰ কথা ক'লে বলে এটা কম্পেশনত আপুনি জুবিন গাৰ্গৰ কথা ক'লে মই পৰীক্ষাত লিখিব পাৰি কিন্তু মই কথা দেখাইছো বিকজ হি ইজ এ কম্পেশন অসমৰ ভিত্তিক দিব পাৰে সাপোজ কাইলে আপুনি ধৰক ইন্ডিকেটিভ কথা ক'লে আপুনি আতন বুহাগাৰ কথা ক'ব পাৰে এটো অসম বেস এক্সাম্পল এইবোৰ আপুনি ক'তো নেপায় এইবোৰ কি কৰিব লাগিব নিজে ভাবি বনাব লাগিব কাইন এফেয়াৰ্ছত জি আহে কিন্তু তাৰ কাৰণে সিলেবাসটো গম পালেহে আপুনি কৰিব পাৰিব সাপোজ কিবা এটা এক্সাম্পল পাইছে আপুনি এথিক্সৰ যদি আজি সিলেবাসটোৱে না জানে হেতুতে আতন বুহাগাৰ কথা কিবা এটা পালে শুনিলেও ক'বাত কিন্তু আপুনি কেনে গম পাব যদি ইন্ডিকেটিভ শব্দটো আছে নেবল নাই আপুনি নাজানে আপুনি লিংক কৰিব নোৱাৰে ন হেকাৰণে সিলেবাসটো আৰু তাৰ পোৰশনটো জনাটো জৰুৰী ঠিক আছে তাৰপিছত কোচ ডেফিনিশন এক্সাম্পল ৰেডিমেড কেস ষ্টাডিজ টেমপ্লেট হ'ব পাৰে মই এটা দেখাম এটো কেনেকৈ হৈছে দেখানে কোচ বুক যেনেকৈ মই ক'লো না এটিটিউডৰ একদম সিম্পল দেখানে এই পজিটিভ এটিটিউড যে পাৰ্সনস পাসপোৰ্ট টু বেটাৰ টুমৰো এক্সাম্পলস একদম যেন সৰু লাইন এতিয়া আপুনি ধৰক ইন্ডিকেটিভ ইজ ডুইং ৰাইট থিং ইভেন no one is watching এইবোৰ মানে আপুনি এইবোৰ কোচ হয় আপুনি কোচ ডেফিনিশন তেনেকুৱাকে বনাই ললে এইখিনি কিন্তু আপোনাৰ কি হ'ব বা এইখিনি মোৰ পেইড মেন্টৰশিপত যোনখিনি মানুহ হ'ব এইখিনিক মই এনেকুৱাখিনিয়ে মই বনাই দেখাম তাতে হেৰি বনাও মানে ভ্যালু এডিশনৰ কাৰণে যোন অলৰেডি প্ৰিপেয়াৰ কৰি আছে বা আপোনাৰ ইয়টো আছে যে আপুনি কেনেকে এনেকুৱাকে সৰু মেটেৰিয়েল আপোনাৰ কি কৰে তাৰপিছত আপুনি এইটো হেৰি দিলে ইমোশনাল ইন্টেলিজেন্স দিছে হেড আৰু হাতৰ মাজৰ ইন্টাৰসেকশনটো হেতু কি ইমোশনাল ইন্টেলিজেন্স বুলি কয় এটা এইখিনি কি হ'ব আপুনি এতিয়া প্ৰিপেয়াৰ কৰিব লাগিব সৰুকে যদি আপুনি এতিয়া অলপ প্ৰিপেয়াৰ কৰে ডেইলি অলপ স্লো প্ৰগ্ৰেছ এনেকুৱা নহয় যে গোটেই দিনাই একেবাৰে সামৰি কিন্তু কেতিয়াবা ক'বাত পালে আমি লিখি থৈ দিলে তো আপোনাৰ এটা সেই ছমাহ হলে ডাঙৰ এটা বেংক বনিব তো সেই কামটো আপুনি নিজে কৰক বা মোৰ মেন্টৰশিপৰ প্ৰগ্ৰামটোত মই সেইখিনি কাম মই অলপ হেল্প কৰিম আপোনালোকক পঢ়াটো নিজে পঢ়িব লাগিব সেইটো চিয়ৰ কিন্তু মই তাত হেল্প কৰিম তো ঠিক আছে আৰু এইটো আপোনাৰ কি হয় পাৰ্সোনাল বেস এক্সাম্পল এটা মই তাতো কৈছো যে আপুনি ব্লাড দিয়া কথাটো তাত দেখিব যে ব্লাড ডোনেশন আপুনি নিজে আপোনাক ব্লাড দিয়াটো ভাল কথা ন ইন্ডিকেটিভ তো হেতু কাইলে আপুনি ক'ব পাৰে আপুনি ধৰক আব্ৰাহাম লিংকনৰ কথা ক'ব পাৰে যে আব্ৰাহাম লিংকন কৈছে মই যদি কাম এটা ভালকে কৰো মই আই ফিল গুড তেনেকুৱা ধৰণে আপুনি এক্সাম্পল দিব পাৰে আপুনি ইন্দ্ৰিয় নিজ্ঞ এইবোৰ আপোনাৰ যোনবোৰ ঠিক আছে ন এটা এক্সাম্পলবোৰ মই হে ভিডিঅ'টোত চাব মই তাত অলৰেডি এতিয়া বহুত ফাষ্ট এইকাৰণে কৈছো বিকজ গোটেইখিনি মই কভাৰ কৰিব লাগিব তো তাত মই আপুনি কৈছিল জোশিদা দাস পিডব্লিউডি ইঞ্জিনিয়াৰ এজন আছিল তেওঁ ঢুকাই গৈছিল তেওঁ খেতুৰ আপুনি সিভিল সাৰ্ভিস ৰিলেটেড তাত এক্সাম্পল দিব পাৰে সেই এক্সাম্পলবোৰ কাইণ্ড এক্সাম্পলবোৰ এটা সাপোজ কিবাকে নিউজ এটা আহিব সাপোজ নন্দিনী কাশ্যপ এই খুন্দিয়ালে গাড়ী তো হেতু আপুনি কাইলে এথিকেল এংগলত লিখিব পাৰে যে ওৱান এক্ট্ৰেছ ইন নামকে এটো কৰিছে বুলি তো এনেকুৱা কথাবোৰ কিন্তু এক্সাম্পলবোৰ আপুনি কনসেপ্টবোৰ গম পালেহে এক্সাম্পলবোৰ মনলৈ আহিব নহলে এক্সাম্পলবোৰ আপুনি পঢ়ি থাকিলেও তাৰ হেৰি ইউজ হয় আপুনি নাজানিবই বুজিয়ে নাপাব এটো ইউজ কৰিব লাগে বুলি তো হেতু কাৰণে মেইনছৰ সিলেবাসটো জনাটো জৰুৰী আসাম বেস এক্সাম্পল বেংক বনাব পাৰে এনেকে মানে মই কথা কৈছো যেনেকে সঞ্জুক্তাৰ পৰাখৰৰ কথা ক'ব পাৰে দেৱাশিস শৰ্মাৰ কথা ক'ব পাৰে তেখেতে আপুনি বহুত কম্পেশন মানুহ বা এতিয়া দেৱাশিস শৰ্মাৰ ৰিসেন্ট দেখিছো আপুনি পেষ্টিসাইডৰ ওপৰত মানে কৈছে তেওঁ নগাঁও ডিসি হয় তো নগাঁও ডিসি তেওঁ খুব নিউজটো থাকে মানে পজিটিভ ওয়েট মানে তো তেওঁৰ এক্সাম্পল কাইলে দিব পাৰে কাইলে মোলা আপুনি ধৰক আমি যাদৱ পায়েঙৰ এক্সাম্পল দিব পাৰো আপুনি ধৰক মহাদেৱ ডেকাৰ এক্সাম্পল দিব পাৰো কেঞ্চাৰে প্ৰাৰম্ভ হোৱাৰ পিছত ৰুবুল মাৰ্ডৰ কথা আপুনি ক'ব পাৰে তেনেকুৱাকে আপুনি থানেশ্বৰ বড়োৰ কথা ক'ব পাৰে ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা ক'ব পাৰে ভৱেন্দ্ৰনাথ শইকীয়া ডেইলি এনসাৰ আপোনাৰ কি লিখে আপোনাৰ তেওঁ বহুত ডেডিকেটেড মানুহ ডেইলি আপোনাৰ কি লিখিছিল ডায়েৰী লিখিছিল এতিয়া আপুনি থানেশ্বৰ বড়ো এনেকুৱা আছিল তেওঁ আপোনাৰ পুতেকৰ এজন তেওঁ আগৰ কৃষি মন্ত্ৰী আছিল অসমৰ তো তেওঁ পুতেকৰ আপুনি মটৰসাইকেল এখন বিচাৰিছিল নিদি পেলাই আপোনাৰ কি কৰিলে নিদিয়াৰ কাৰণে পুতেকজন একমাত্ৰ পুতেকে সুইচাইড কৰিছিল কিন্তু হেজন মানুহ তেনেকুৱা লেভেলৰ ইন্ডিকেটিভ আপুনি হেতু কথা লিখিব পাৰে ৰাদাৰ দেন আপুনি এতিয়া পাই থকা আপুনি এনেকৈ আপুনি টপাৰ্ছবোৰৰ কপিবোৰ যদি বিচাৰে এইবোৰ তেনেকুৱা ধৰণৰ কোচ লিখি থয় টপাৰ্ছ কপিবোৰ তাৰ পৰাও আপুনি কি কৰিব পাৰে এক্সট্ৰাক্ট কৰিব পাৰে এইখিনি আপুনি এক্সাম্পল বনালে তেনেকৈ আপুনি গৈ এথিক্স আপোনাৰ কি হ'ব কনক্লুজন হ'ব আপুনি তাৰ পিছত আৰু কি কৰিব পাৰে
এইখিনি অসম বেছ কিছুমান দিব পাৰে যেনেকৈ আপুনি টেলিঅলজিকেল কি গোল্ডেন মিল কি এইবোৰ কনচেপ্ট থিংকাৰ এইবোৰ সৰু সৰু নোট বনাই এইকেইদিনত এইখিনি সামাৰাইজ কৰি ৰাখিব পাৰে তাৰ এটা এক্সাম্পল এইখিনি মানে মি কেটাগৰিকেল এম্পাৰেটিভ মানে কি এইখিনি বুজি থৈ পেলাই তাৰ পৰা কি কৰিলে এটা নোটছ বনাই আপুনি ৰাখি থৈ দিলে এক্সাম্পলৰ তো এই পাৰ্টটো কৰিব পাৰে আৰু তেনেকৈ আপুনি কিছুমান আমি এডভান্স লেভেলত কৰিব পাৰে এডভান্স লেভেলত মানে যেনেকৈ দেখিছেনে মই শংকৰদেৱৰ কথা কৈছিলোঁ শংকৰদেৱৰ এইটো ফিলচফি কি হয় কুকুৰৰ চিগালৰ গভৰৰ আত্মাম জানিয়া সকলো কৰিবা প্ৰণাম সেইটো আপুনি আনসাৰ লিখিব পাৰে সেইটো এছেট লিখিব পাৰিব এথিক্সত লিখিব পাৰিব বা কাইলে আপুনি আছে আপুনি ধৰক হেৰি ৰিলেটেড আসাম পেপাৰখনত লিখিব পাৰিব কাইলে আপুনি জিএছ 1ত যদি আপোনাৰ সোসাইটি ৰিলেটেড কিবা এটা আহে তাত লিখিব পাৰিব যে শংকৰদেৱে সমভাগ পোষণ কৰিছিল সকলোকে তো শংকৰদেৱৰ মায়া ফিলচফিৰ কথা লিখিব পাৰে নিউ সায়েন্সৰ কথা লিখিব পাৰে এইবোৰ আপুনি কিন্তু এডভান্স লেভেল আৰু এইবোৰৰ কাৰণে আপুনি অকন চাব লগা হয় সব এইকেইটা সাবজেক্টত মই অলৰেডি মোৰ মাৰ্কসটো মই কলোৱে মই যাৰ কথা কৈছো 160 পাইছিল এসএস পাই আছে মোৰ ওয়াইফে অলৰেডি এসএস পাইছিল তো মইও আপুনি 112 পাইছিল এটো ওপৰত মোৰ এটা নিজৰ ইনভেষ্টমেন্ট আছে এটা লং টাৰ্ম এটো এদিনত ঠিকা নাই আপুনি এটো 2016 চনৰ পৰা এপিএসসি তাৰ পৰা এটো দেখিছো তো আপুনি এইবোৰ আপোনাৰ প্ৰবলেম হয় কি হয় বহুত বেছি টাইম ওয়েষ্ট হৈ যায় মানে ৰুল ডিফাইন নহয় এইখিনি অলৰেডি মই কলো যে থিংকাৰ্স কেনেকৈ পঢ়িব তো এইখিনি কৰিব আপুনি পাৰিব আৰু আপুনি কিছুমান এতিয়াৰ পৰা নিমনিক্স কিছুমান বনাই যাব পাৰে যেনেকৈ কেছ ষ্টাডিজটা আপুনি কেনেকৈ মানে হেৰি কৰিব লাগে যে মাই সাজেশন উইল বল্ডলি কম্পালছেস আপুনি পেপাৰবোৰ চাবচোন আপুনি তাৰ কাৰণে কিছুমান হাৰি বনাই থব পাৰে মানে এটা টেমপ্লেট বনাই থব পাৰে নহলে এখন পেপাৰ কমপ্লিট কৰাটো পসিবল নহয় তাত পৰীক্ষা যদি সাপোজ কিবা এপিএস যোনটো কেছ ষ্টাডিজ আহে এথিক্সত হেতু কাৰণে কিন্তু স্পেশাল ট্ৰিটমেন্ট লাগিব স্পেশাল ট্ৰিটমেন্ট মানে অলৰেডি আপুনি প্ৰিপেয়াৰ্ড থাকিলেহে আপোনাৰ ব্ৰেইনে ইমান লিখিব লাগিব এপিএস বেছি দিয়ে কিন্তু ইউপিএসএ 2 পেজ দিয়ে 10 মাৰ্কত এপিএসএ 3 পেজ 15 মাৰ্কত 3 পেজ ইউপিএসএ এপিএসএ 4 পেজ দিয়ে আৰু আজিকালি মানুহে 4 পেজ লিখে হেতু আপুনি নতুন জনে আপুনি যদি নতুন মই কৈ দিছো আৰু লিখাখিনিটো এটা কথা গমে পায় তো প্ৰিপেয়াৰ কৰিব আৰু এবাৰ আপুনি ধৰক কিবা নিমনিক বনাই ললে ধৰক আপুনি কেনেকৈ প্ৰবলেমবোৰ সলভ কৰিব এইটো ওপৰত মই ভিডিও ডিটেইল দি গৈছো এইটো ডিটেইল নকওঁ এইখিনি এনেকৈ আপুনি হেৰি কৰি ল'ব পাৰে ঠিক আছে আপুনি কেনেকৈ আপুনি এপ্ৰোচ কৰিব আপুনি ইউপিএসসি প্ৰিভিয়াস পেপাৰবোৰ কেনেকৈ চাব এইবোৰ আপোনাৰ প্ৰিভিয়াস ইয়াৰত কেনেকৈ এটিটিউড ৰিলেটেড এইখিনি আছে তাৰ পৰা আপুনি এক্সট্ৰাক্ট কৰিব পাৰে মই ভিডিওটো ডিটেইল দিছো আপোনালোকে ভিডিওটো চালেও গম পাব এটা নেক্সট টপিক আমাৰ এছে এথিক্স তেনেকৈ শেষ কৰিম যেনেকৈ দেখালো ফাৰ্ষ্ট ফৰৱাৰ্ডিঙত মই দেখাইছো ইয়াতকৈ বেটাৰ ৱে মানে প্ৰগ্ৰামটো কথা কৈছো আপুনি আপোনাৰ ৱেট কৰিব মোৰটো হেতু মেন্টৰশ্বিপ প্ৰগ্ৰাম হেতু মই মেন্টৰশ্বিপ প্ৰগ্ৰামত এনেকুৱাকৈ দিম তো ইয়াত কি হ'ব ইয়াত হ'ব কি আপোনাৰ এছে পেপাৰখন বহুতে এছে নপঢ়ে কিন্তু এছে কাৰণে মই আপোনাৰ মোৰ মতে আপুনি দুসপ্তাহ এটা এতিয়া দি পেলাই থৈ দিয়ক অলৰেডি যদি আপুনি মেইনছ লিখিছিল এতিয়া এইটো কাম কৰিব পাৰে এইদিনত দুসপ্তাহ এটা ডিসেম্বৰৰ আগতে এছেৰ কাৰণে যি কৰিব আপুনি গোটাই মেলি থৈ দিয়ক যেনেকৈ মই এই এছেখনত 189 পাইছিলো তাত মই লিখিছিলো যে আপুনি মই এইটো হেৰিয়টো লিখিছো দেখিছেনে অসমীয়া কোটছ মাজত দিছিলো মই আপোনাক আপুনি আহিছিল এছে টপিকটো ফিউচাৰ অফ আসামিজ ল্যাঙ্গুৱেজ মই তাত লিখিছিলো এনেকৈ দেখিছেনে আপুনি পঢ়ি চাব টু মেটেৰিয়েলাইজ দা সেন্স অফ অপটিমিজম এবাউট আৰু এইটো মই এক্সাক্টলি টেমপ্লেট টাইপত বনাই থৈছিলো তাত তেনেকৈ বহুৱাই দিলো প্ৰবাবলি মোৰ ইংৰাজী বহুত বেয়া আপুনি দেখিব সৰু সৰু শব্দ মই ভুল কৰো আপুনি স্পেলিং এটো বিচাৰিলে ওলাই যাব এটো কোৱা মানে মোৰ স্পেলিং ভুল কৰো কিন্তু ষ্টিল মোৰ লাগে কিটা টেমপ্লেটটো যোনটো বনাই থৈছিলো হেতু কাম কৰিলে তো ইয়াত মই লিখিছিলো অমূল্যবৰাই লিখিলে মোৰ আছে মানুহৰ ওপৰত বিশ্বাস মোৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ ওপৰত সটো আই হেভ ফেইথ ইন হিউমেনিটি আই হেভ মাই আইজ ফোকাস আপুনি এইখিনি মই অলৰেডি প্ৰিপেয়াৰ কৰিছো আৰু এছে যোনটো ভিডিও তাত মই এইবোৰ বস্তু ডিটেইল দেখাইছো এতিয়া এখানে দেখাইছো বহুত বিভাৰ নতুন আৰু নতুনকৈ আপোনাক ৰিজুমিনেট কৰিব কাৰণে এটো মেইনছৰ সময়ত মই দেখাইছো তাৰ পিছত আপুনি মই কনক্লুজনটো দিছিলো যেনেকৈ আমি সৰুতে কনক্লুজন দিও এছে লিখোতে ক্লাছ 10ত আপুনি 12ত আমি কি দিও লাষ্টত আপুনি এনেকুৱা পয়েম ইউজ কৰোঁ নে আমি অসমীয়া লিখিলেও লিখো মানে আপুনি অসমীয়া এছেখনত বানপানী আহিলে বানপানী এটা কোট লিখে মহাবাহু ব্ৰহ্মপুত্ৰ শান্তনু কুলকন্দন এনেকৈ আপুনি লিখে তো এইটো কনক্লুজনতো তেনেকৈ মই দিছিলো যে বাজক দবা বাজক শংক বাজক বিদন হ'ল অসম আকৌ উন্নতি পথত জয়াই অসম হ'ল এনেকৈ কৰি দিয়াৰ কাৰণে মোৰ লাগিছিল এটো পাঁচ আৰু এবাৰ মই এছে আপোনাৰ 167 খন মই এছে কপি 61 খন 167 নহয় 161 এছে কপি মই চেক কৰিছো এই মেইনছ কপিটো ইট ওয়াজ এ ফ্ৰী প্ৰগ্ৰাম ইভালুৱেট কৰিছিলো তো তেতিয়াও মই দেখিছো কিন্তু এছেট মানুহৰ আজিকালি আৰু ভাল লিখিবলৈ লৈছে এছে তো এইবোৰ আপুনি এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰক এই দুমাহ তিনি মাহ গম পাইছে বস্তুটো ঠিক আছে তাৰপিছত কোচ কিছুমান থাকে এই কোচবোৰ আপুনি বেংক বনাওক আৰু মোৰ এজনটো এছে মেটেৰিয়েল এটো মেটেৰিয়েল আপুনি মোৰ টেলিগ্ৰামৰ চেনেলটো ভিউ কৰিব টেলিগ্ৰামত অলৰেডি আপলোডেড আছে দা ৰাইট এটেম বুলি যোনটো টেলিগ্ৰাম চেনেল আছে ৰাইট এটেমত এই এছে নোটছটো মোৰ তেতিয়া মই এটো আপলোড কৰি দিছো কমপ্লিট নোটছ কমপ্লিট নহয় যে ইট ওয়াজ 40% আৰু কম্পাইল কৰিব লাগিব মই কিছুমান বস্তু হেকিদিন খুব লৰালৈকে দিব লগা হ'ল সেইকাৰণে 40% দি দিলো মানে 40% মানে পাৰ্সেন্টেজত কৈছো মানে আৰু কিছুমান বস্তু থাকিল মই এখিনি দি পিছত আৰু এখিনি
আপোনাৰ আসামিজ পয়েম এণ্ড সং এইবোৰ লগাব পাৰে আপুনি যেনেকৈ আপুনি পয়েম এণ্ড সং দেখিছেনে এইটো মনে আগত কৈছিলোঁ যেনেকৈ কুকুৰ চিগালয় এইটো কথা ক'লোঁ দা সুপ্ৰিম লৰ্ড আৰু এতিয়া শংকৰদেৱে আপুনি ধৰক হেৰিয়ৰ কথা কৈছিলে মোৰ নোটটোত এইবোৰ পাবই শংকৰদেৱে আপুনি ধৰক জয় বিজয় কিয় প্ৰতিষ্ঠা কৰিছিল নামঘৰৰ পন্থত সেইটো লৈও আপুনি লিখিব পাৰে যে ইগোটো আপুনি বাহিৰত ৰাখি ৰাখিব লাগে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আপুনি তাত পাব ইভেন বাকীখিনিও আপুনি এতিয়া ফেমাছ স্পীচবোৰ আই হেড এ ড্ৰিম তোমাৰ আপোনাৰ মাৰ্টিন লুথাৰ কিঙৰ সেই ফেমাছ স্পীচটো আপুনি তাত লিখিব পাৰে এইবোৰ ইউপিএছচি টপাৰবোৰে এইবোৰ লিখে তাৰপিছত আপুনি দ্য ট্ৰাইজ টু ইজ ডেষ্টিনি কাৰ সেইটো জৱাহৰলাল নেহৰু সেইবোৰ আপুনি লিখিব পাৰে আপুনি এছে এথিক্স এইবোৰতো এইটো ভৰাব পাৰে ঠিক আছে তাৰপিছত এইবোৰলৈ কেনেকৈ ডাউটছবোৰ কিমান স্পেচ লিখিম সেইটো থাকে এছে এখন লিখাৰ আগত তাৰ আগত ব্ৰেইনষ্টৰ্ম কৰিব লাগে আপুনি জানেনে পৰীক্ষাত গৈ ডাইৰেক্ট এছে এখন নিলিখে সেই ব্ৰেইনষ্টৰ্মিংটো কেনেকৈ কৰিব লাগে কিমান সময় কৰিব লাগে এইবোৰ মই পেইড মেণ্টৰশ্বিপ প্ৰগ্ৰেমটোত যোনটো 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তো সেইটোত মই আপোনাৰ দেখাম সাবমিনিং কেনেকৈ দিব লাগে মিনিং বুজাত প্ৰব্লেম হয় আৰু আজিকালি এনেকুৱা দিয়া ডিভোৰ্স কেছ ইন আছাম ধনেৰে সুখ কিনিব পাৰিনে এছে টপিক এনেকুৱা ইট ইজ এ ফিলচফিকেল আপুনি তাত কিমান লিখিব লাগিব ফুলৰ পেজ আপুনি লিখিব লাগে নট 12 পেজ ফুলৰ পেজ ঠিক আছে তো এইখিনি আপুনি চাব পলিটিক্যাল সোশিয়াল এইবোৰ আপোনাৰ যোনবোৰ টেমপ্লেট থাকে তাত লিখে ন ইন্ডিভিজুৱেল থাকে আপুনি ধৰক এনেকৈ লিখে ন আছে এখন ইন্ডিভিজুৱেল লেভেল সোসাইটিয়েল লেভেল গ্লোবেল লেভেল নেশ্যনেল লেভেল ষ্টেট লেভেল এনেকৈ মানে আপোনাৰ লিখে টেমপ্লেট বনায় তাৰপিছত সোশিয়াল পলিটিক্যাল ইকনমিক্যাল এন্থ্ৰোপলজিক্যাল এনেকুৱাকৈ কন্টেন্ট বনাই পেলাইও লিখে তো সেইবোৰ কেনেকৈ ইউজ কৰিব লাগে ঠিক আছে তাত চাওক তাৰপিছত আপুনি মই এছেট আপুনি তেনেকৈ দেখালোঁ তেনেকৈ GS1 GS2 GS3 সব গোটেইখিনি দেখায় মই আপুনি অসমটো দেখিব কিছুমান বস্তু কি হৈছে লিংক হৈছে তাৰ কাৰণে মই এতিয়া আপুনি ডিকোডিং অসম আৰু প্ৰতিটো সাবজেক্টৰ বেলেগ বেলেগকৈ মই আনিম গোটেই সাবজেক্টৰ মই ডিকোড কৰিম আপোনালোকক কোনটো সাবজেক্টছ কেনেকৈ আহিছে তাত দেখিছেনে হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ এইবোৰ সিলেবাসৰ পাৰ্ট হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ লিটাৰেচাৰ ট্ৰেডিশ্যন সিলেবাস মানে কোনখন সিলেবাস মেইনছৰ সিলেবাস GS5 তাৰ পৰা যদি চাই মেজৰ লেণ্ডমাৰ্ক অফ হিষ্ট্ৰী এইটো সিলেবাসৰ কিৱৰ্ডৰ এগেইনষ্টত কি আছে দেখিছেনে কি আহিছে ফ্ৰীডম ষ্ট্ৰাগল আহিছিলে ইয়ান্দাবু আহিলে এইটো দুবাৰ ইয়ান্দাবু আকৌ এপিএসসি প্ৰিভিয়াছ কোৱেশ্চন বত আহি আছে পুৰণা প্যাটাৰ্ন বহুত পপুলাৰ যোনে এইটো জানে পেপাৰখন এবাৰ টাইম জোন আহিছে GS5 ত টাইম জোন আগতো আহিছিল কিন্তু তেনেকৈ এই আসাম পাৰ্টটো ডেইলি ইয়াত আপোনাৰ মই দেখাইছো আৰু এইটো আসাম পাৰ্টটো মোৰ যোনটো মেণ্টৰশ্বিপ প্ৰগ্ৰামটো সেইটো ডেইলি কন্টিনিউ হ'ব সেইটো অসমৰটো ডেইলি কন্টিনিউ হ'ব আৰু ইপিনে GS1 GS2 GS3 সাবজেক্ট কেতিয়া পৰা আৰম্ভ হ'ব 6 ডিসেম্বৰ টু 28 ফেব্ৰুৱাৰী ইট ইজ বেসিক অন কমপ্লিটলি কি হ'ব মেইন সিলেবাসটো শেষ হৈ যাব তাৰ পিছত প্ৰিলিমছ হ'ব তাৰ পিছত মই প্ৰিলিমছৰ টাইমত আনিম মই কৈছো আই নেভাৰ ফেল প্ৰিলিমছ তো প্ৰিলিমছ মই ফুললি মই দিম আৰু ইভেন 100 ডেজ যোনটো আমাৰ সিৰিজ তাতো মই প্ৰিলিমছ বহুতখিনি যি মই কমিট কৰিছো সেইখিনি বস্তু মই উইদিন দ্যাট টাইম ফ্ৰেম মই আপোনালোকক কমপ্লিট কৰিব ট্ৰাই কৰিম ইভেন কাইণ্ড এফেয়াৰ্স 2 আৰু কাইণ্ড এফেয়াৰ্স মই কৈছো যে কাইণ্ড এফেয়াৰ্স উইল নট ষ্টাডি কাইণ্ড এফেয়াৰ্স লাইক ডে টু ডে বল বাই বল কমেন্টবোৰ চাই নাথাকো ডাইৰেক্ট সিধা মই কাইণ্ড এফেয়াৰ্স মোৰ ৱেট মই সদায় ইকনমিক্সটো পঢ়ো গোটেই কাইণ্ড এফেয়াৰ্সখিনি একেলগে পঢ়ো তো আপোনাক মই এইটো ভাৰি কৰা নাই ডেইলি চাই আছে যে আপুনি এইটো চাই থাকক কিন্তু হেতুত কেতিয়াও ভাৰি নকৰিব চোৱাটো সদায় ভালেই আপুনি যদি ডেইলি চাই আছে কিবা এটা এখন কিন্তু বহুত বেছি পিএইচডি নকৰিব 3 ঘণ্টা 4 ঘণ্টা যদি কাইণ্ড এফেয়াৰ্সে গৈ আছে দ্যাট ইউ আৰ ইন এ ৰং ৱে সেইটো চিয়ৰ মানে আপুনি সেইখিনি আৰু কৰি গব আৰু যদি একুমুলেট কৰি গৈ আছে ৰিভিজনৰ কোনো প্ল্যান এটা নাই এই গালমান মেগাজিন হ'ব আপোনাৰ 1 পেজ মান 2 কেজি এই 2 কেজি কাইণ্ড এফেয়াৰ্স আপুনি পৰীক্ষা আগত নোৱাই কৰিব এইটো আপুনি যোনে অলৰেডি চাইছে জানে আপোনাৰ তো গতিকে কাইণ্ড এফেয়াৰ্সও বেলেগ এটা ডিফাইন কৰিব লাগে আৰু যি নহওক তেনেকৈ আপুনি আসাম ইকনমি পলিটিক্যাল এডমিনিষ্ট্ৰেশ্যন এই গোটেইখিনি আপোনাৰ মই গোটেই পাৰ্টটোত মই দেখাইছো এইখিনি মই এটা বেলেগ খুকিয়া ক্লাছত আনিম কেনেকৈ আপুনি ইকনমিৰ পৰা কি কুৱেশ্যন চাই যাও সবতকৈ ইকনমি অফ আসামৰ পৰা হাইয়েষ্ট আহিছে এই 4 বছৰত কুৱেশ্যন মই চালো ভাগ কৰি লিখি যে হাইয়েষ্ট কুৱেশ্যন ইকনমি অফ আসামৰ পৰা আহে মানুহ লাগি থাকে যে হিষ্ট্ৰী পৰা মোৰ মনত ভ্ৰান্ত ধাৰণা আছিলে যে হিষ্ট্ৰী পাই আহিব নেকি আসাম হিষ্ট্ৰী পৰা কিন্তু নহয় আসাম ইকনমি পৰা কুৱেশ্যন বেছি আহিছে আৰু মই হেতু দেখিছো যে মানে মই টোটাল এই আসামৰ পাৰ্টটো যেতিয়া সেগ্ৰিগেট কৰি দেখাম তেতিয়া মই আপোনালোকক দেখাম ঠিক আছে তো এতিয়া মোৰ আপুনি এটো কাৰণে মই যোনটো এতিয়া মোৰ অ্যাটেম্প বুলি আছে মোৰ এপটো আৰু এপটো মই কিছুমান বস্তু আপোনালোকৰ কাৰণে মানুহৰ কাৰণে 100 ডেজৰ মানুহখিনিৰ কাৰণে বা যোনটো মই ফ্ৰী অফ কষ্ট মই হেই কাৰণে আনিম তো মেণ্টৰশ্বিপ প্ৰগ্ৰামটো এটো ইন্টিগ্ৰেটেড মেণ্টৰশ্বিপ প্ৰগ্ৰামটো 30 টা আছিল হেতু মই ক্লোজ হেই কৰিলো আৰু এটো আপোনাৰ ৰানিং হৈ আছে নেক্সট আপোনাৰ 6 তাৰিখৰ পৰা হ'ব আৰু যি নহওক আপুনি এইখন আপুনি প্ৰিপেয়াৰ কৰি লওক আৰু মোৰ এটো আপুনি ডাউনলোড কৰিলে আপুনি গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আপুনি ফলো কৰক প্ল্যানটো মই এটো আপোনাৰ তাত দি দিম গোটেই প্ল্যানটো অলৰেডি মই টেলিগ্ৰামত দি দিম বা মোৰ 100 যোনটো আপোনাৰ যত 3000 মানুহ আছে 1000 কে তো সেই তিনটা গ্ৰুপত মই আপোনাৰ এটো সাৰ্কুলেট কৰি দিম এইখন আপোনাৰ কথাটো হল বাকি আপুনি নিজৰ মতেও প্ৰিপেয়াৰ কৰি হলে পঢ়ক মানে এখিনি আপুনি ডাইৰেকশনটা দি পেলা পঢ়ক কিন্তু নেক্সট
3 মান্থ আৰু স্পেশালি ডিসেম্বৰ ক্যান ডিসাইড your APSC 2026 attempt তো থ্যাংক ইউ অল তো আজি ভিডিওটো দিঘলীয়া হলো ইমানখিনিয়ে মোৰ ইনসাইট আছিলে মই শেয়াৰ কৰিম